আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানৰ ৫০ৰো অধিক ড্ৰোন ধ্বংস। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ মুখ্য খবৰ, ভাৰতীয় সেনাই LC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানৰ ৫০ৰো অধিক ড্ৰোন ধ্বংস কৰিলে। উধমপুৰ, চাম্বা, জম্মু, অখনুৰ, নগৰোটা আৰু পাঠানকোট আদি অঞ্চলত বৃহস্পতিবাৰে ৰাতি পাকিস্তানৰ পৰা অহা ড্ৰোনবোৰে ভাৰতীয় সীমান্ত পাৰ হোৱাৰ চেষ্টা কৰিছিল। এই ড্ৰোনবোৰ এক সংগঠিত অনুপ্ৰৱেশ প্ৰচেষ্টাৰ অংশ আছিল বুলি ANI-এ উদ্ধৃত কৰা সেনা সূত্ৰই জনায়। ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা ইউনিটে সতৰ্কতাৰ সৈতে কাৰ্যত অংশ লৈ L-70 গান জেট, U-23mm কামান চিল্কা চিষ্টেম আদি উন্নত এণ্টি-ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰি ৫০ৰো অধিক ড্ৰোন সফলতাৰে ধ্বংস কৰে। এজন জ্যেষ্ঠ সেনা বিষয়াই মন্তব্য দিয়ে যে এই বৃহৎ প্ৰত্যুত্তৰ কাৰ্যই প্ৰমাণ কৰে যে সেনা আধুনিক হুমকিৰ প্ৰতি সদা সজাগ আৰু প্ৰযুক্তিগতভাৱে সক্ষম। এই ঘটনাৰ প্ৰতিক্ৰিয়াত জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই এক্সত শ্বেয়াৰ কৰে যে গত ৰাতিৰ পাকিস্তানৰ ব্যৰ্থ ড্ৰোন আক্ৰমণৰ পাছত পৰিস্থিতি পৰ্যালোচনাৰ বাবে মই বৰ্তমান জম্মুলৈ গৈ আছো। সীমান্তৰ কাষত থকা স্থানীয় ৰাইজে মন্তব্য দিয়ে, ৰাতিপুৱা একেবাৰে বিদ্যুৎ নাছিল। আমি ড্ৰোন উৰি ফুৰা দেখিছিলোঁ আৰু গুলীৰ শব্দ শুনিছিলোঁ। সেনাই সাহসেৰে প্ৰত্যুত্তৰ দিলে। আমি প্ৰধানমন্ত্ৰী আৰু সেনাৰ ওপৰত বিশ্বাস আছে। আন এগৰাকীয়ে কয়, আজি ৰাতি প্ৰায় ৮ বজাত ৩-৪টা ড্ৰোন দেখি গুলীৰ শব্দ আৰম্ভ হয় আৰু ৰাতি পৰ্যন্ত চলিছিল। আমি ভয় খোৱা নাই। আজিৰ পৰা বিদ্যালয় বন্ধ। যদিও পৰিস্থিতি উত্তেজনাপূৰ্ণ আছিল, সৌভাগ্যক্ৰমে কোনো হতাহত হোৱা নাই। সেনাই নিশ্চিত কৰিছে যে ড্ৰোনবোৰ নাগৰিক অঞ্চল লক্ষ্য কৰিছিল, কিন্তু সেনাৰ সদা সজাগতাই সেই আক্ৰমণ সম্পূৰ্ণৰূপে ব্যৰ্থ কৰি দিলে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।